কয়াকুছিত বজালী জিলা জমিয়ত উলামাৰ সংবাদমেল যোৱা 20 ফেব্ৰুৱাৰীত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত দুৰ্বৃত্তই কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা জনাই দুৰ্বৃত্তৰ দলটোক গ্ৰেপ্তাৰৰ দাবী জনাই জমিয়ত উলেমাই। ৰকিবুল হুছেইনৰ লগতে তেওঁৰ পুত্ৰ তানজিল হুছেইন আৰু তেওঁৰ দেহৰক্ষীক কৰা আক্ৰমণ অতি দুখজনক আখ্যা দিয়ে বজালী জিলা জমিয়ত উলামাৰ সভাপতি শ্বাহ আলমে। গণতান্ত্ৰিক দেশ এখনত যদি সাংসদ এজনৰ ওপৰত যদি আক্ৰমণ হয় ইয়াতকৈ দুখৰ কথা কি হ'ব পাৰে বুলি মন্তব্য। গণতান্ত্ৰিক দেশ এখনত যদি সাংসদৰ নিৰাপত্তা নাই তাত সাধাৰণ জনতাৰ নিৰাপত্তা কিদৰে আশা কৰিব পাৰি। আমি পুনৰ কৈছোঁ, কয়াকুছিত বজালী জিলা জমিয়ত উলামাৰ সংবাদমেল যোৱা 20 ফেব্ৰুৱাৰীত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত দুৰ্বৃত্তই কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা জনাই দুৰ্বৃত্তৰ দলটোক গ্ৰেপ্তাৰৰ দাবী জনায়। ৰকিবুল হুছেইনৰ লগতে তেওঁৰ পুত্ৰ তানজিল হুছেইন আৰু তেওঁৰ দেহৰক্ষীক কৰা আক্ৰমণ অতি দুখজনক আখ্যা দিয়ে বজালী জিলা যোৱা 20 ফেব্ৰুৱাৰীত ৰূপহীহাটত প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত যি আক্ৰমণ হল দুৰ্বৃত্তৰ, এইটো অতি নিন্দাজনক কথা। আমি বজালী জিলা জমিয়ত উলামাৰ ফালৰ পৰা নিন্দা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। অকল এয়াই নহয়, ৰকিবুল হুছেইন চাহাবৰ যি দেহৰক্ষী লগতে তেখেতৰ পুত্ৰ তানজিল হুছেইনৰ ওপৰত যি আক্ৰমণ হল দুৰ্বৃত্তকাৰীৰ, এয়া অতি দুখজনক কথা। এই দেশত এখন গণতন্ত্ৰ দেশত এজন সাংসদৰ ওপৰত যদি এনেকুৱা আক্ৰমণ হয় ইয়াতকৈ আর দুখৰ কথা কি হ'ব পাৰে। আমিতো এজন সাধাৰণ ব্যক্তি, আমি চিন্তিত হৈ পৰিছোঁ যে এইখন গণতন্ত্ৰ দেশত যি সাংসদৰ নিৰাপত্তা নাই, আমাৰ দৰে সাধাৰণ মানুহৰ নিৰাপত্তাৰ আমি কেনেদৰে আশা কৰিব পাৰোঁ। গতিকে এই কাৰ্যক আমি বজালী জিলা জমিয়ত উলামাৰ ফালৰ পৰা তীব্ৰ নিন্দা জনাইছোঁ আৰু গৰিহণা দিছোঁ। অকল এয়াই নহয়, তেখেতৰ দেহৰক্ষীৰ ওপৰত যি আক্ৰমণ হল আৰু গতিয়াই মানে সেই আৰক্ষীজনক দেহৰক্ষীজনক যি আক্ৰমণ কৰিলে, ইয়া অতি নিন্দাজনক কথা। গতিকে দুষ্কৃতিকাৰীক আমি জমিয়ত উলামাৰ ফালৰ পৰা অসম চৰকাৰক আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে তেওঁলোকক মানে শাস্তি প্ৰদান কৰিব লাগে, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে, যাতে ভৱিষ্যত এনেকুৱা কোনো কাণ্ড নহয় আৰু দেশৰ যি আমাৰ ধৰ্ম নিৰপেক্ষ আৰু যি ভাতৃত্ব এই বস্তুখিনি যেন অটল থাকে, কোনো ধৰণৰ পৰৱৰ্তী যাতে এনেকুৱা কোনো কাম নহয়। চাওক, এজন সাংসদ, সেই সাংসদজনৰ ওপৰত এনেকুৱা ৰাজপথত আক্ৰমণ হোৱা ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে। গতিকে মই জমিয়ত উলামাৰ ফালৰ পৰা এই কাৰ্যক সম্পূৰ্ণৰূপে মই কি কৰিছোঁ, নিন্দা কৰিছোঁ আৰু অসম আৰক্ষীকো মই আহ্বান জনাইছোঁ, যদি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক শাস্তি দিয়ক, আৰু যদি গ্ৰেপ্তাৰ কৰিব পৰা নাই অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব লাগে। ইয়া জমিয়ত উলামাৰ ফালৰ পৰা মই দাবী জনাইছোঁ, লগতে আহ্বান জনাইছোঁ। সব যদি গ্ৰেপ্তাৰ কৰিব পৰা নাই তেনেহ'লে ক'তবা তেওঁলোকৰ দুৰ্বলতা আছে, সেই দুৰ্বলতাখিনি তেওঁলোকে আঁতৰাই অতি ধৰ্ম নিৰপেক্ষভাৱে তদন্ত হ'ব লাগে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। অকল গ্ৰেপ্তাৰ কৰিলেই নহ'ব, তেওঁলোকক শাস্তিও দিব লাগে, দৃষ্টান্ত, যাতে ভৱিষ্যতত এনেকুৱা সাহস নকৰে। আজি চাওক, এজন MP সাংসদ, এইজন সাংসদৰ ওপৰত আক্ৰমণ হোৱা আৰু মোৰ দৰে এজন সাধাৰণ মানুহ, জনসাধাৰণ, আমি যি সাধাৰণ মানুহ আছোঁ, আমি এতিয়া কেতিয়াবাতো আমাৰ এনেকুৱা হ'ব পাৰে, কেতিয়াবা আমাৰ হাতৰ পৰা মোবাইল লৈ যাব, কেতিয়াবা আমাকো আক্ৰমণ কৰিব পাৰে। যিজন ব্যক্তিৰ লগত দেহৰক্ষী থকাৰ উপৰিও আৰক্ষী একদম গাত লাগি থকা অৱস্থাত এনেকুৱা আক্ৰমণ কৰিলে আৰু আমি সাধাৰণ মানুহ, আমাৰ লগত না, আমাৰ লগতে আমি অকলে ঘূৰি ফুৰোঁ, জনসাধাৰণ চাওক, তেনেহ'লে আমাৰ অৱস্থাটো কি হ'ব পাৰে। যিকোনো মুহূৰ্ততো মানে এনেকুৱা ঘটনা হ'ব পাৰে। গতিকে এনেকুৱা ঘটনা যাতে পৰৱৰ্তী নহয়, এইখানে আমি অসম আৰক্ষীক আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰে তেওঁলোকক মানে শাস্তি প্ৰদান কৰিব লাগে আৰু যিসকলক গ্ৰেপ্তাৰ কৰিছে তেওঁলোককো শাস্তি, কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু যিসকলক ধৰিব পৰা নাই বা মানে গ্ৰেপ্তাৰ কৰিব পৰা নাই, তন্ন কৰি সেইটো তেওঁলোকক ক'ত আছে, কি কৰি, মানে কোন ধৰণৰ মানুহ, তেওঁলোকক মানে বিচাৰি উলিয়াব লাগে।